এতিয়া লিংক সকলোকে লাগে আপুনি বিচাৰিছে নাই লিংকটো 55 বছৰীয়া এজন ব্যক্তিৰ লগত এজনী সৰু ছোৱালীৰ এটা ভিডিঅ' ভাইৰেল হৈছিলে এটা নহয় বহুত কেইটা ভিডিঅ' ভাইৰেল হৈছিলে আৰু সেই ভিডিঅ' কেইটাৰ লিংক বিচৰা মানুহৰ এতিয়া ফেচবুকত অভাৱ নাই যদি আপুনি ফেচবুকটো খোলে উধৰ পৰা মুধলৈ অকল সেই লিংক বিচৰা সেইবিলাক ফটোবিলাক দেখিব তাৰ তলত আপোনালোকে লিংক বিচৰা কমেণ্ট দেখিব কি পুৰুষ কি মহিলা কি সৰু কি ডাঙৰ কি ল'ৰা কি ছোৱালী সকলোৱে এতিয়া লিংক বিচাৰি ফুৰিছে একাংশই আৰু ফেচবুকটো এনেকৈ চলি আছে এতিয়া জুবিন গাৰ্গৰ কাৰণে ন্যায় বিচৰা যিটো ট্ৰেণ্ড আছিলে ফেচবুকত সেই ট্ৰেণ্ডটো নাইকিয়া হৈ গ'ল আৰু আমি যদি সেই কথাবিলাক কওঁ তেতিয়াহ'লে আমি বেয়া মানুহক যদি আৱেগৰ সাগৰ বুলি কওঁ তেতিয়াহ'লে আমি বেয়া অসমত আৱেগৰ ঢৌ চলে বুলি ক'লে আমি বেয়া এজন ব্যক্তিয়ে ভুল কৰিছে এগৰাকী ছোৱালীয়ে ভুল কৰিছে তাৰ কাৰণে তেওঁলোকে যি শাস্তি পাব লাগে যি হ'ব লাগে তেওঁলোকৰ ঘৰৰ মানুহ আছে আইন আছে আদালত আছে তেওঁলোকে দিব মানুহবিলাক ইমানেই তললৈ নামি গৈছে যে ইমান এই যিবিলাক পৰ্ণ ৱেবছাইটবিলাক বন্ধ কৰি দিয়াৰ পাছতো এতিয়া কিন্তু একাংশ মানুহে সেই তাতোতকৈ ওপৰত গৈ কাম কৰি থকা দেখিবলৈ পোৱা যাব ফেচবুকটো ভালকৈ যদি আপোনালোক খুচৰি চায় সমগ্ৰ অসমবাসীক এটা গুৰুত্বপূৰ্ণ তথ্য দি থওঁ যে এতিয়া এনেকুৱা চলিছে যে তেনেকুৱা সেই তেনেকুৱা লিংক বিচৰা টাইপৰ যিবিলাক ভিডিঅ' সেই ভিডিঅ'বিলাক টেলিগ্ৰামৰ কিছুমান বটত বিক্ৰী হৈ আছে সেইটো একেবাৰে বিশ্বাস কৰিব নোৱাৰা নিচিনা কথা কিন্তু তেনেকুৱা সেই অসমীয়া মহিলা অসমীয়া ছোৱালীৰ তেনেকুৱা কিছুমান ভিডিঅ' কিছুমান ফটো কিছুমান টেলিগ্ৰাম বটত বিক্ৰী হৈ আছে কিছুমান অচিনাক্ত মানুহে সেইবিলাক বিক্ৰী কৰি আছে কিছুমান মহিলা কণ্টেণ্ট ক্ৰিয়েটৰকো দেখিছোঁ যি নাৰীৰ সম অধিকাৰ বিচাৰে তেওঁলোককো দেখিছোঁ সেই অকণমানি ছোৱালীজনীৰ ফটোখন বাৰে বাৰে দি সেই এইটো এটা ৱেব ছিৰিজ এখন এটা মজাৰ ৱেব ছিৰিজ ফ্লপ নমৰা ৱেব ছিৰিজ তেনেকুৱা আপোনালোকে অকল যদি ফেচবুকটো চাই অকল সেইবিলাকে দেখিব তেনেকৈ লিখা বহুতো মাইকী মানুহে তেনেকৈ লিখি আছে আপোনালোকে নাজানে যে আপোনাৰ ক্লাছ 4, 5, 6ত পঢ়ি থকা ল'ৰা ছোৱালীবিলাকেও সেই ফেচবুকত ইমানেই ভাইৰেল হৈ গৈছে ট্ৰেণ্ডটো যে সেইটো চকুত পৰিছে তেওঁলোকৰ আৰু সেই ছোৱালীজনীনো কি মানুহজননো কি চাবৰ কাৰণে তেওঁলোকেও চাগে লিংক খুচৰি দিছে সেইটো গম নাপায় আপোনালোকে কিয় হৈছে এনেকুৱা ইমান নগ্নতা চাবলৈ বিচাৰে ইমান নিউডিটি বিচাৰি ফুৰা মানুহৰ সংখ্যা কিয় ইমান বাঢ়ি গৈছে একেবাৰে গোটেইবোৰ গৰু ছাগলীৰ নিচিনা হৈ গ'ল কাৰোবাৰ কিবা এটা হৈছে ছোৱালীজনী কিবা সেইজনী সৰু ছোৱালীত কিমান অকণমানি ছোৱালী তাই চাগে কি ঘটিলে কি নঘটিলে একো গমেই নাপালে তাইৰ যি ভুল হ'ল তাই যি ভুল কৰিলে তাৰ কাৰণে মানুহ আছে নহয় কিয় ইমান দৌৰা-দৌৰি নিজৰ ফেচবুক প্ৰফাইলটো আপোনালোকে প্ৰফেশ্যনেল কৰি লৈছে আৰু একেবাৰে য'ত যেনেকৈ মন যায় তেনেকৈ একদম একেবাৰে যি মন যায় তাকে দি গৈছে কাৰণ কণ্টেণ্টৰ অভাৱ কণ্টেণ্ট নাপালে তেনেকুৱা কণ্টেণ্ট আপোনাৰ ঘৰতো আছে দেখোন ঘৰৰ পৰাই আৰম্ভ কৰি দিয়ক এটা কথা সকলোৱে মনত ৰখা ভাল অধিকাংশ মানুহৰ কাৰণে কৈছোঁ যে ধৰা নপৰালৈকে সকলোৰে চৰিত্ৰ ভাল যিসকলে হয়তো তেনেকৈ লিংক বিচাৰি আছে যিসকলে হয়তো সেই ছোৱালীজনীক বদনাম কৰি আছে যিসকলে হয়তো এই বস্তুটো মানুহৰ মাজলৈ বেছিকৈ নি মানুহক দেখুৱাবলৈ চেষ্টা কৰি আছে বুজাবলৈ চেষ্টা কৰি আছে এজন মানুহ আৰু এজনী ছোৱালীক মানে মানুহৰ আগত সেই বেয়াটো দেখুৱাবলৈ যে তেওঁলোকে কি বেয়া কাম কৰিলে সেইখিনি বুজাবলৈ যি চেষ্টা কৰি আছে সেইখিনিও হয়তো কোনোবা এটা সময়ত চাগে দানৱ হৈ যায় কোনোবা এটা সময়ত মুখাপিনা ভদ্ৰ আৰু কোনোবা এটা সময়ত দানৱ তেনেকুৱাই চলে সেই ছোৱালীজনীক একাংশই কিন্তু বৰ বেলেগ ধৰণে একেবাৰে ফ'কাছত আনিবৰ কাৰণে চেষ্টা কৰিছে মানুহজনক আনিছে একো নাই কাৰণ মানুহজন এজন বয়োজ্যেষ্ঠ ব্যক্তি তেখেতে এটা ভুল কৰিছে কিন্তু সেই ছোৱালীজনীৰ এটা ভৱিষ্যত আছে সেই ভৱিষ্যতটোৰ কথা নাভাবি যিয়ে যেনেকৈ পাৰে যেনেকৈ মন গৈছে অধিকাংশ মানুহে ফেচবুকত যদি আপোনালোকে চাই যাৰে মন গৈছে সিয়ে অকল সেই ছোৱালীজনীৰ ফটোখন ভাইৰেল কৰি আছে সেই ছোৱালীজনীৰ কি ভৱিষ্যত নাই সেই তেনেধৰণৰ এটা ঘটনা যদি আপোনাৰ ঘৰৰ কাৰোবাৰ কোনোবা সদস্যৰ লগত যদি হ'লহেঁতেন তেতিয়াহ'লে গম পালেহেঁতেন কেনেকুৱা হয় আকৌ কৈছোঁ যে ধৰা নপৰালৈকে চবৰে চৰিত্ৰ ভাল যদি ফেচবুকত দিবলৈ একো কণ্টেণ্ট পোৱা নাই তেতিয়াহ'লে ভাত খোৱা মাছ খোৱা সেইবিলাক ভিডিঅ' দি থাকক তাকে চাই থাকিম আমি কোনো কথা নাই কিন্তু আনৰ জীৱনত এনেকৈ সোমাই পৰাৰ অধিকাৰটো আপোনালোকক কোনে দিলে কিবা এটা ভুল কাৰোবাৰ হৈ গৈছে কিবা এটা ভুল কৰিলে তাৰ কাৰণে যি শাস্তি পাব লাগে যি শাস্তি দিব লাগে দিব যি শাস্তি পাব লাগে পাব আপোনালোকৰ কিহৰ গৰজত ইমান দৌৰা-দৌৰি কৰি ফুৰিছে কিহৰ কাৰণে ফেচবুকটো তেনেকৈ গেলাই ফুৰিছে আপোনালোকৰ ঘৰৰ মানুহে কি ফেচবুক নাচায় নচলে অকল আপোনালোকেহে চলে নিজতকৈ মানে কনিষ্ঠসকলে আপোনালোকতকৈ সৰুসকলে ফেচবুক নচলে আপোনাৰ ঘৰৰ ল'ৰা ছোৱালীবিলাকে যেতিয়া এনেকৈ সেই ফটোখনৰ লগত সেই ছোৱালীজনীৰ ফটোখনৰ লগত তেনেকুৱা এটা কেপশ্যন যেনে লিখি থোৱা দেখে সেই কেপশ্যনটো দেখি চব উৎসুকে হৈ যাব চাবৰ কাৰণে কি বস্তু হয় আৰু সেই লিংক খুচৰা আৰম্ভ কৰি দিব তেনেকৈ আপোনালোকে বিচাৰি আছে লিংক সকলো মানুহৰ সচেতনতা নাথাকিব পাৰে কিন্তু সচেতনতা নাথাকিলেও মৌন হৈ থাকিলে হৈ যায় কি দৰকাৰ আছে এইবিলাক ইমানকৈ স্প্ৰেড কৰিবলৈ জুবিন গাৰ্গ নাইকিয়া হোৱা দিনৰ পৰা জুবিন গাৰ্গৰ ন্যায় কৰি থকাবিলাক নাইকিয়া হৈ থাকিলে এতিয়া সেইকাৰণে আগতেই কৈছিলোঁ যে ইউটিউবাৰ কণ্টেণ্ট ক্ৰিয়েটৰে পইচা ঘটিবৰ কাৰণে কণ্টেণ্ট বনাব সি লাগিলে ময়ে হওঁ
আপুনিয়ে হওক বুলি কথা নাই। ৰাজনীতিবিদে ৰাজনীতি কৰিব, ব্যৱসায়ীয়ে ব্যৱসায় কৰিব। যিকেইজন প্ৰকৃততে ন্যায় বিচাৰি আছিলে সেইসকলে এতিয়াও বিচাৰি আছে, আগলৈ বিচাৰি থাকিব, তেতিয়ালৈকে জুবিন গাৰ্গে ন্যায় নাপায়। আৰু একাংশ মহিলাকো ক'লোৱেই যে নাৰীৰ সম অধিকাৰ বিচাৰিব। আপোনালোকে পুৰুষৰ সমানে সমানে অধিকাৰ লাগে বুলি ক'ব, নাৰীৰ সুৰক্ষাৰ কথা পাতিব। তাৰ পাছত নাৰীৰ কিডাল আপোনালোকে সুৰক্ষা দিব? একেবাৰে কণ্টেণ্ট নোহোৱা হ'লে নিজৰ গাৰ কাপোৰ খুলি খুলি লোকক দেখুৱাব, তাৰ পাছত আকৌ নাৰীৰ সুৰক্ষা বিচাৰে। এই কথাটো একাংশক কোৱা হৈছে, কি পুৰুষ কি মহিলা সকলোৰে মাত্ৰ একাংশক কোৱা হৈছে। সেই একাংশৰ কাৰণেই আজি ফেচবুক ইনষ্টাগ্ৰামকে আদি কৰি চব গেলি গেলি শেষ হৈ গ'ল। যদি কণ্টেণ্ট নাই পোৱা বাদ দিয়ক এইবিলাক কৰিবলৈ, কেইটকা পাব এইবিলাক কৰি? কিমান লাখপতি হ'ব, কিমান কোটিপতি হ'ব আপুনি? কথাবিলাক ভাবি চাব। এই কথাটো খুব আলোচনা কৰাটো খুব গুৰুত্বপূৰ্ণ বুলি ভাবিলোঁ, আৰু ভবাৰ থলো আছে। কাৰণ আজি কেইদিনমানৰ আগত তিতাবৰত যিটো কাণ্ড হৈ গৈছিলে, সেই ছোৱালীজনীক ছেফটি টেংকত যে পেলাই থৈছিলে, তাৰ পাছতো সেই ছোৱালীজনী 7 মহীয়া গৰ্ভৱতী বুলি মানুহে জনাৰ পাছত সেই নাইকিয়া হৈ যোৱা ছোৱালীজনীকো মানুহে খোচা বিন্ধা কৰিবলৈ নেৰিলে। সেইখিনি কৰি কৰোঁতে তেওঁৰ ঘৰৰ পৰিয়ালৰ যিখিনি মানুহ, সেইখিনিৰ মানসিক স্থিতিটো এবাৰ ভাবি চাইছে আপোনালোকে? সেইকাৰণে কৈছোঁ, যেতিয়া নিজৰ ঘৰত তেনেকুৱা কিছুমান ঘটনা ঘটিব, তেতিয়া সকলোখিনি বুজি পাব।